পাইকান সংৰক্ষিত বনাঞ্চলত ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে টহল দিয়া পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো যি সংৰক্ষিত যি বনাঞ্চল পাইকান বনাঞ্চলত এনেধৰণৰ যি যোৱাকালি যি উত্তাপময় পৰিৱেশৰ সৃষ্টি হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল 200জনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছিল আৰু পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাই আছো যে ৰেপিড একশ্যন ফ'ৰ্চ এনেধৰণৰ যি বৃহৎ বাহিনী এটা পাইকান সংৰক্ষিত বনাঞ্চলত বিদ্যাপাৰা আচুডুবি এই অঞ্চলত যি এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে দৃশ্য আমি দেখুৱাই আছো কিয়নো যোৱাকালি যি আৰক্ষী আৰু উচ্চাৰিত লোকৰ মাজত যি হতাহতি হৈছিল আৰু তাৰ পাছত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল আৰু গুলীচালনাত এজন লোক ইতিমধ্যে নিহত হ'বলগীয়া হৈছিল আৰু কেইবাজন ইতিমধ্যে আহত হৈছিল আৰু আৰক্ষীৰ প্ৰায় 15 পৰা 20জন লোক আৰক্ষী আহত হৈছিল আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এনেধৰণৰ যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু পুৱাৰ ভাগত সমগ্ৰ যি পাইকান অঞ্চলত যি ৰেপিড একশ্যন ফ'ৰ্চ এনেধৰণৰ টহল দিয়া পৰিলক্ষিত হৈছে পৰিস্থিতি যাতে অধিক ভয়াবহ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা আৰক্ষী এনেধৰণৰ যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু 200জনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ পুৱাৰ ভাগত সমগ্ৰ যি পাইকান সংৰক্ষিত বনাঞ্চলত যি টহল দিয়া পৰিলক্ষিত হৈছে আমি দৃশ্য আমি দেখুৱাই আছো পোনপটীয়াভাৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছোঁ আৰু যোৱাকালিৰ পৰাই আমি এই পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখি আছো আজি পুৱাৰ ভাগত দৃশ্য দেখুৱাই আছো এনেধৰণৰ ৰেপিড একশ্যন ফ'ৰ্চে ইতিমধ্যে যি পাইকান সংৰক্ষিত বনাঞ্চল আছে বনাঞ্চলত যি টহল দিয়া পৰিলক্ষিত হৈছে পৰিস্থিতি যাতে অধিক অৱনতি নকৰে তাৰ বাবে লক্ষ্য ৰাখি গোৱালপাৰা আৰক্ষী এনেধৰণৰ যি 200জনীয়া যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে আৰু এনেধৰণৰ সমগ্ৰ পাইকান অঞ্চললৈ দেখিবলৈ পোৱা গৈছে ৰেপিড একশ্যন ফ'ৰ্চে পুৱাৰ ভাগত সমগ্ৰ পাইকান বিদ্যাপাৰা আচুডুবি অঞ্চলত এনেধৰণৰ যি টহল দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্য আমি দেখুৱাই আছো যি পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱাই আছো মই পুনৰ কৈছোঁ যোৱাকালি দেখিবলৈ পোৱা গৈছিল গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত যি আৰক্ষী আৰু উচ্চাৰিত লোকৰ মাজত যি হতাহতি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছিল আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল আৰু এজন লোক ইতিমধ্যে নিহত হ'ব লগা হৈছে আৰু বহুকেইজন লোক আহত হৈছে তাৰ সমান্তৰালকৈ প্ৰায় 15 পৰা 20জন যি আৰক্ষী ইতিমধ্যে আহত হৈছিল আৰু 5জনৰ অৱস্থা ইতিমধ্যে অতি সংকটজনক হৈ গুৱাহাটী GMCলৈ প্ৰেৰণ কৰিছে আৰু পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে এই যি পাইকান সংৰক্ষিত বনাঞ্চল আছে এই পাইকান সংৰক্ষিত বনাঞ্চলত যি একশ্যন ৰেপিড ফ'ৰ্চে ইতিমধ্যে যি টহল দিয়া পৰিলক্ষিত হৈছে হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ